गूगल मैप से आ रहा होगा। Continue on W. Ratham Road for 4 kilometers. ৰাজস্থানৰ ভিতৰুৱা অঞ্চল এটাত ঘূৰি ফুৰিছোঁ। হনুমানগড় ডিষ্ট্ৰিক্টৰ দেখিবলৈ অসম নিচিনাই লাগিছে, খালি গছবোৰ বেলেগ আৰু আমাৰ অসমৰ গছবোৰৰ নিচিনা নহয়। ইয়াৰ গছবোৰৰ পাতবোৰ পাতল পাতল, কিন্তু পথাৰবোৰ দেখি অসম নিচিনাই লাগিছে। একেই যেন অসমৰ গাঁৱৰ মাজে মাজে ঘূৰি ফুৰিছোঁ। খালি ইয়াত মৰাপাট, কপাহৰ গছ বেছিকৈ দেখিবলৈ পোৱা যায় ধান খেতিৰ লগে লগে, আৰু ঘৰবোৰ সম্পূৰ্ণ পৃথক। ঘৰবোৰ ইটাৰ ঘৰ যদিও মানে ষ্ট্ৰাকচাৰটো অদ্ভুত বুলি নকওঁ, য'ত যিটো আৰু ৰাজস্থানত যেতিয়া অলপতো পৃথক হ'বই দিয়কচোন, কিন্তু বাকী একেই। আৰু এটা কথা ক'ব লাগিব, ৰাস্তাবোৰ বহুত ভাল ইয়াৰ, একদম ভিতৰৰ ৰাস্তাও মিহি পকা, কোনো খলা বমা নাই। পুৰা খেতি ভাল হৈছে ইয়াত। আমাৰ অসমতো এতিয়া খেতিৰ ভৰপক সময়, যদিও আমাৰ শিৱসাগৰত বানে এইবাৰ বৰ বেয়াকৈ ধুলে। বানে ধ্বংস কৰিলে শিৱসাগৰৰ সৰহসংখ্যক অঞ্চলেই। कितना अच्छा लग रहा है खेत। খেতি প্ৰধান ৰাজ্যকেইখনৰ ভিতৰত অসম, উত্তৰ প্ৰদেশ, হাৰিয়ানাৰ লগতে ৰাজস্থানো এখন অন্যতম। গতিকে বহুত বেছি পৰিমাণে ধান খেতি ইয়াত হৈছে, আৰু এইবোৰ হৈছে কপাহৰ খেতি। কপাহৰ খেতি বহুত বেছি পৰিমাণে কৰা হয় ইয়াত। আৰু তাৰ লগে লগে পশুপালন কৰা হয়, এইবোৰ ভেড়া। ভেড়াৰ জাক অলপ দূৰৰ আগে আগেই দেখিবলৈ পোৱা যায়, আৰু ইয়াৰ গৰুবোৰ বহুত ডাঙৰ। আমাৰ অসমীয়া গৰুবোৰতকৈ ইয়াৰ যিবোৰ গৰু বহুত ডাঙৰ, বহুত বলৱান, মানে বলদ। সাধাৰণ গৰু পোৱালি এটাও আমাৰ অসমীয়া বলদটোৰ সমান। ডাঙৰ গৰুবোৰ বাদেই দিলোঁ। আৰু বেছিভাগ ট্ৰেক্টৰে কৰে খেতি, বহুত উন্নত প্ৰযুক্তি তেওঁলোকে ব্যৱহাৰ কৰে। হাই-ফাই ট্ৰেক্টৰ তেওঁলোকে খেতিত ব্যৱহাৰ কৰে। গৰু দেখাই নাই, গৰুৱে খেতি কৰা হয়তো ইয়াত দেখিবলৈ পোৱা নাযায়। আৰু ইটা ভাটা ইয়াত বহুত আছে। ইটাৰ উদ্যোগটো হয়তো ৰাজস্থানত বহুত বেছি, কাৰণ পথাৰৰ মাজে মাজে এনেদৰে ইটা ভাটা ইয়াত দেখিবলৈ পোৱা যায়। ইয়াৰ মাটিবোৰ যিহেতু হয়তো শুকান, সেইকাৰণে ইটাৰ কাৰণে হয়তো উপযোগী হয়।
পুৰুষসকলে হয়তো গৰমৰ কাৰণেও হ'ব পাৰে, গৰমৰ পৰা বাচিবলৈও হ'ব পাৰে, বগা কামিজ তেওঁলোকে পৰিধান কৰে বহুত বেছি। আৰু মহিলাসকলে তেওঁলোকে ঘাগৰা চোলি টাইপ কাপোৰ পৰিধান কৰে আৰু মুখখন ওড়নাৰে ঢাকি থাকে। আৰু মদৰ মহলো বহুত বেছি ইয়াত। অলপ দূৰ আগে আগে দেশী মদৰ দোকান দেখিবলৈ পোৱা যায়। আৰু ইয়াত মদৰ মহলক ঠেকা বুলি কোৱা হয়। to Hanumangarh Dabli Ratham Road. ঠিক আছে, আজিলৈ বাই বাই। এটা আপোনালোকক গ্লিম্পছ দেখুৱালোঁ কেনেকুৱানো হয় ভিতৰুৱা ৰাজস্থানৰ দৃশ্য। এইটো এটা সুৰংগৰ নিচিনা ৰাস্তা। এইবাৰে যি আহিলোঁ আৰু দেই, আৰু মৰিবলৈ ক'লেও নাহোঁ আৰু। অলপ ৰাজস্থানটো এক্সপ্ল'ৰ কৰিলোঁ। হাইৱে পাই গ'লোহি আমি। আজিলৈ বাই বাই। এয়া পাই গ'লোহি হাইৱে। ভিতৰুৱা ৰাস্তাটো, ভিতৰুৱা গাঁৱৰ যিটো ৰাস্তাটো আছিল সেইটো আচলতে শ্বৰ্টকাট আছিল। হাইৱে পাবলৈ আমি শ্বৰ্টকাট ল'ব লগা হৈছিল। আৰু এতিয়া পাই গ'লোহি মেইন ৰাস্তা। সেইখিনি যেতিয়া ভিতৰৰ ৰাস্তাখিনি আহিছিলোঁ মানে অলপমান বৰ কিবা লাগিছিল, আজীৱ টাইপ লাগিছিল। এতিয়া ঠিকে আছে আৰু। ঠিক আছে, বাই বাই।